তুমি আৰু ইয়াত থাকিব নালাগে। তুমি একেবাৰে মাহঁতৰ ঘৰলৈ গুচি যোৱা। কি হ'লনো আপোনাৰ? আপুনি হঠাৎ এনেকুৱা কথা কিয় কৈছে? মই যদি কিবা ভুল কৰিছোঁ মোক কওক। সেনেকৈ ঘৰৰ পৰা কিয় পঠাই দিব ওলাইছে? ভুল? তুমি কি ভুল কৰিছা সেইটো মোক সুধিবলৈ আহিছা? তুমি দেখোন ভুলৰ ওপৰি ভুল কৰি আহিছা। তুমি যদি নিজে অনুভূতি কৰিবলৈ পৰা নাই তেতিয়াহ'লে মোক সুধিও লাভ নাই। মই আৰু একো কথা শুনিব নিবিচাৰোঁ। তুমি সকলো টালি টোপোলা বান্ধি ঘৰলৈ যোৱাগৈ। মই সেইটোৱে জানো। শুনকচোন, মই জানো মই যে কিছুমান ভুল কৰি আছোঁ। মই সেইটো জানো। আপোনালোকক সময়মতে একো যোগাৰ দিবও পৰা নাই, অকণমান লেট হৈ যায়, সেইটোও জানো। তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ। মোক ক্ষমা কৰি দিয়ক। আপোনালোকে যি কৰিবলৈ কয়, যেনেকৈ কৰিবলৈ কয় মই তেনেকৈ কৰিম। মোক ক্ষমা কৰি দিয়ক। মই সঁচা কথা কৈছোঁ, ইয়াৰ পাছত আৰু মই তেনেকুৱা ভুল কেতিয়াও নকৰোঁ। নহ'ব নহ'ব, সেনেকৈ ক্ষমা খুজিলেই সকলো ভুল ঠিক হৈ নাযায়। মই কিমান চকু নিদিয়াকৈ থাকিম? তুমি প্ৰতিটো সময়তে কেৱল ভুল কৰি থাকা। এনেকৈ ক্ষমা খুজিলে সকলো ঠিক হৈ নাযায় নহয়। তোমাৰ কাৰণে মই সদায় সদায় অফিচলৈ লেট হৈ যাওঁ। একো এটা বস্তু বিচাৰি নোপোৱা হ'লোঁ তুমি অহাৰ পাছত। নিজৰ কাপোৰ কানি ক'ত থাকে মই নিজেই নাজানো। টিফিনটো সময়মতে নাপাওঁ, বেগটো সময়মতে নাপাওঁ, ঘড়ীটো বিচাৰি নাপাওঁ, পানী বটলটো নাপাওঁ। ইপিনে আকৌ মাহঁতকো তুমি আলপৈচান ধৰিব নোৱাৰা। মোৰ প্ৰয়োজনীয় সকলো বস্তু মই কেতিয়াও জেগাত নাপাওঁ। তোমাক চিঞৰি থাকিব লাগে। তোমাক ক'লেহে মই বস্তুটো বিচাৰি পাওঁ। তোমাৰ কাৰণে মই অফিচত বছৰ পৰা গালি শুনিব লগা হয়, ঘৰত আকৌ মাহঁতৰ পৰা কথা শুনিব লগা হয়। মোৰ এইবোৰ একেবাৰে ভাল নলগা হৈছে। আপুনি মোক এবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক। কাইলৈৰ পৰা মই সকলো বস্তু একদম জেগাত জেগাত থৈ দিম, প্ৰমিছ কৰিছোঁ। মোক আজিৰ কাৰণে ক্ষমা কৰি দিয়ক। আজিৰ পৰা আৰু এইবোৰ ভুল কেতিয়াও নকৰোঁ। নহ'ব নহ'ব, একদম নহ'ব। মই তোমাক ক্ষমা কৰিবই নোৱাৰোঁ। তুমি সকলো বান্ধি কুন্ধি লোৱা আৰু মাহঁতৰ ঘৰলৈ গুচি যোৱা। মই সঁচাকৈ কৈছোঁ, মোক আপুনি বিশ্বাস কৰক। মই কাইলৈৰ পৰা আপোনাৰ টিফিন, আপোনাৰ পানী বটল, অফিচৰ বেগ, সকলো মই কৈছোঁ নহয়, আপোনাৰ সকলো বস্তু ৰেডি কৰি ৰাখিম। আৰু আপোনাৰ মা দেউতাক মই কোনো কাৰণতে কষ্ট নিদিওঁ। তেওঁলোকে যি বিচাৰে সময়মতে দিম। মোক এইবাৰ ক্ষমা কৰি দিয়ক। মই আপোনাৰ ভৰিত ধৰিছোঁ। বিয়া হৈ অহা কেইদিনমানৰ পাছতে যদি সেনেকৈ মই ভাগি ঘৰলৈ যাব লগা হয়, মই বৰ লাজ পাম। মাহঁতৰ আগত মই কেনেকৈ মুখ উলিয়াম? মোক ক্ষমা কৰি দিয়ক। আপুনি মোক শাস্তি দিয়ক, আপুনি মোক মাৰক, গালি দিয়ক, সকলো সহ্য কৰিম, কিন্তু মই ঘৰলৈ নাযাওঁ। আপুনি মোক ঘৰলৈ পঠাই দিয়া কথা নক'ব। আপোনালোকে যি শাস্তি দিয়ে মই তাকেই মানি ল'ম। অদিতি, কি হৈ গ'ল তোমাৰ? তুমি কি আছিলা আৰু কি হৈ গৈ আছা? তুমি মোৰ ৱাইফ, এইখন ঘৰৰ বোৱাৰী হয়, কোনো চাবি দিয়া পুতলা নহয়। তুমি আগতেও বেলেগ আছিলা আৰু বিয়া হোৱাৰ পাছতো সলনি হৈ গ'লা দেখোন। তুমি বিয়া হৈ অহাৰ দিন ধৰি মই মন কৰি আহিছোঁ, তোমাৰ ওপৰত আমি কাম কৰা বন কৰা মানুহৰ দৰে হুকুম চলাই আছোঁ। মই আৰু মায়ে তোমাৰ ওপৰত ইমান অত্যাচাৰ কৰিছোঁ, ইমান বেয়া ব্যৱহাৰ কৰিছোঁ। তুমি তাৰ প্ৰতি উত্তৰ এটাও দিয়া নাই। তুমি মোক মানাও কৰা নাই, মোৰ লগত কাজিয়া পেচালো কৰা নাই, আনকি মোক ওলোটা এষাৰ কথাও কোৱা নাই। মোৰ মাকো একো এটা কোৱা নাই। তুমি কেৱল সকলো সহ্য কৰি গৈ আছা আৰু কৰি